ভুল কৰিছে যেতিয়া ক্ষমা খুজিবই লাগিব। তাত লাগিলে আপুনি ডাঙৰেই হওক সৰুৱে হওক, গম পাইছেনে? ক্ষমা খোজাৰ লগে লগে আপুনি সৰু পৰি নাযায়। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি দেখিছেনে ৰাতিপুৱাই হাৰা ভৰা ডলা দেখুৱাইছোঁ। এয়া কচুলতি, কোমোৰা, কলডিল, ঔটেঙা, ঢেকীয়া চব দেখুৱাইছোঁ। আমাৰ ঘৰত কিন্তু পূৰা সেউজীয়া শাক পাচলি চলে দেই। ৰাতিপুৱা হোৱা মাত্ৰকে আৰু কামৰটো শেষ নাই, গম পাইছেনে? এতিয়া আমি ভাবোঁ কি জানে, ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহবোৰৰ পঢ়া শুনা কৰি বহুত জ্ঞান আছে, কিন্তু এটা কথা মন কৰেনে, তেওঁলোকে অকল টকা ঘটিবলৈহে জানে। টকা ঘটাৰ লগে লগে অহংকাৰ অলপ হৈ যায় আৰু মানুহক ভালে বেয়াই কয়, আৰু মানে এটাই ভাবে টকা পাৱাৰটো বেছি, সেইকাৰণে ভুল কৰিলেও কেতিয়াও ক্ষমা নোখোজে। কিন্তু সেই কথাটো আটাইতকৈ বেয়া। পঢ়ি শুনি মানুহে কি পায়? জ্ঞান পায় ন। পঢ়ি শুনি যদি সাধাৰণ জ্ঞানকণে নাই, টকা ঘটিবলৈ লয়, তেনেহ'লে মানুহক ল'ৰা ছোৱালীক নপঢ়ুৱাই ভাল। আজি ৰুমটো বোলো চাফা কৰোঁ, ছোৱালীজনীক গা চা ধুৱাই দিলোঁ দেই। ছোৱালী আঁতৰি নিদিয়ে, গম পাইছেনে? উপায় নাই, লিখোঁ বুলি কৈছে, যিহেতু স্কুলো খুলিবলৈ পালেহিয়ে, ছামাৰ ভেকেশ্যন শেষেই হ'ব এতিয়া, আৰু লিখাত নাথাকিলে প্ৰব্লেম হৈ যায় যে, সেইকাৰণে তাইক লিখোঁ বুলি কৈছে যেতিয়া লিখিবলৈ দিলোঁ। মই কিন্তু সৰু সৰু কথা কিছুমানত ধ্যান দিওঁ দেই। এতিয়া বহুত মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীয়ে ভুল কৰিলে আপোনাৰ ভুলটো স্বীকাৰ কৰিবলৈ নিশিকায়, এই সৰু বুলি এৰি দিয়ে। এই সৰু ল'ৰা ছোৱালীটো এদিন গৈ ডাঙৰ হ'ব ন। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব, সৰুৰ পৰা শিকালেহে তাহাঁতি ডাঙৰ হ'লে শিকিব। এতিয়া দুপৰীয়া টাইমত ভাত খাবলৈ বহিছোঁ। মই ৰখি আছোঁ আমাৰ মানুহজনে গা ধুই মেকআপ চেকআপ কৰি আহিব, কিন্তু মই মেইন মানুহজনী চোৱা কেনেকৈ থাকোঁ। মই মোৰ মানুহজনক খোৱা বোৱাটো লক্ষ্য কৰিব লাগিব। কিয় জানে, বহুতে মোক এনেকৈও কয়, মানুহজন ইমান শকত হৈছে, তুমি নোচোৱা নেকি? এইফালে আজি বনাইছে কোমোৰা আলু ভাজি বনাইছে, আৰু এইফালে কচুলতি ঔটেঙা দালি দি বনাইছে, বিৰাট টেষ্টি হৈছে। এয়া কচুলতি দেই, এয়া কালি গাজ টেঙা দি বনাইছিলে যে, আৰু এইফালে ঢেকীয়া ভাজিছে। দালিখিনি কিন্তু সঁচাকৈ কৈছোঁ বহুত ভাল লাগিলে। বহুত মানুহে ক'ব চাগে মানুহজনক খাবলৈও শান্তি নিদিয়ে। মানুহজনক খাবলৈ কিয় শান্তি নিদিম? তেওঁৱেতো আমাক ঘটি মেলি দিছে ন। তেওঁ ভালকৈ থকাটো মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। মোৰ কাৰণে তেওঁৱে মোৰ কাৰণে চব, গম পাইছেনে? তেওঁ থকা মানে আমি সুখত থকা, তেওঁ নাথাকিলে আমাৰ একোৱেই নাই। সেইকাৰণে মই তেওঁক কেয়াৰ ল'ব লাগিব, আৰু কেয়াৰ লোৱাটো মানুহে কোনোবাই বেয়া পালেও কোনো উপায় নাই আৰু, গম পাইছেনে? মানুহে ক'ব পাৰে খোৱাটোও শান্তি নিদিয়ে বুলি। তাৰপিছত মই ৰখি আছোঁ, মানে আজি বোলো আঁতৰি নিদিওঁ, কাৰণ কেলৈ মই আঁতৰি দিলেই মানে তেওঁ অলপ বেছিকৈ খাই দিয়ে যে। মই কৈছোঁ যে ভাতটো কমকৈ খাবা, বাকী চব খোৱা, দালি চালি খোৱা, একো নাই, প্ৰব্লেম নাই, কিন্তু কেতিয়াবা ভাল পালে খাই দিয়ে, ময়ো খাওঁ বাৰু, তথাপিও আৰু ন, তেওঁৰ হেল্থটো মেইন হয়, গম পাইছেনে? তেওঁৰ হেল্থটো বুলিয়ে নহয়, চবৰে হেল্থটো মেইন হয়। বহুতে আকৌ ভাবিব পাৰে নহয় মানুহজনক খাবলৈও নিদিয়ে বুলি, সেইটো কাৰণে মই মানে কথাটো ইভিনিং হোৱাৰ লগে লগে আমাৰ আকৌ দেউতাকে অকণমান একপাক মাৰি আনে। এতিয়া তেজপুৰ চিটিখন কিন্তু একদম দেখিছেনে লাইটেৰে ভৰি পৰিছে, ইমান ভাল লাগিছে, পোহৰ হৈ গৈছে। আৰু এটা কথা কওঁ দেই, মনৰ কথা এটা শ্বেয়াৰ কৰোঁ। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ, মোৰ কেতিয়াবা বেয়া লাগে, আৰিয়াই মানে সকলো মানুহৰ মাজত কোনোবাই কিবা এটা ক'লে মানে তাই মানে মোক মানে পটককৈ হাত উঠাই দিয়ে। তাই মোক বহুত বেছি ভাল পায়। তাৰপিছত মই ভাবোঁ কি প্ৰব্লেম কৰিব নি? আমাৰ এটা কথা কি জানে, সৰু ল'ৰা ছোৱালীক যি শিকাব বহুত ধুনীয়াকৈ শিকে। চাওকচোন আমাৰ আৰিয়াই কিন্তু কেতিয়াও খাই বৈ পলিথিন চলিথিন আপোনাৰ ৰাস্তাত নেপেলাই, সদায় ডাষ্টবিনটো ঘৰত পেলাবলৈ আহে। কিন্তু আজি মই ৰাতিপুৱা এটা ভিডিঅ' দেখিলোঁ, ডক্তৰ এজনে কৈছে যি ল'ৰা ছোৱালীয়ে মানে পটককৈ হাত দাঙে মাক দেউতাকক, সেইটো কোনো বেয়া কথা নহয়, তাহাঁতি মানে এতিয়ালৈকে খংটো প্ৰতিৰোধ কৰিব পৰা সেই ক্ষমতাটো হোৱা নাই যে, সেইকাৰণে তাহাঁতি যাক বেছি ভাল পায় তাকহে হাত দাঙে। এইফালে আমাৰ টবিছক আমি অকণমান অহাৰ পিছত তাইক মৰম কৰি দিওঁ। মানুহতকৈ সিহঁতি বহুত বেছি বিশ্বাসী, জানেনে? মই সিহঁতৰ কাৰণে সঁচাকৈ কৈছোঁ, মই জীৱনটো দি দিব পাৰিম, কিন্তু ইমানখিনি যিখিনি ভাবিছিলোঁ সেইখিনি মই কৰিব পৰা নাই জীৱ জন্তুৰ কাৰণে। তথাপিও মানে মই মানুহৰ দুখ চাব পাৰিলেও কিন্তু মই জীৱ জন্তুৰ দুখ একেবাৰে চাব নোৱাৰোঁ। মই সেইকাৰণে মোৰ ছোৱালীজনীও যাতে জীৱ জন্তুক বহুত বেছি মৰম কৰে, সেইটো বস্তু বিচাৰোঁ। সঁচাকৈ কৈছোঁ, আমাৰ আৰিয়া মৰম আছে। আৰু এইটো দেখিছে, ৰিংকু ঘৰ হয়, ৰিংকু ৰুম হয়, আৰু ৰিংকুৰ এয়া পাৰ্টনাৰ হয়। ৰিংকুক টবিয়ে বিৰাট ভাল পায়, কিন্তু বহুত মৰমত ৰাখিছে ৰিংকুৱে যদি বুলি কয় যায়, নাযাবি বুলি ক'লে নাযায়, এনেকুৱা মৰম। সঁচাকৈ কৈছোঁ, এহেঁতৰ নিচিনা আপুনি হাজাৰটা পুহিব পাৰে, কিন্তু মানুহ পুহি লাভ নাই। তাৰপিছত ডক্তৰজনৰ ভিডিঅ'টো দেখি ভাল লাগিলে, যাক বেছি ভাল পায় ল'ৰা ছোৱালীয়ে তাকহে তেওঁ হাত তোলে বুলি কৈছে। তাকে মই আজি মানুহজনৰ আগত কথাষাৰ প্ৰকাশ কৰিছোঁ, কাৰণ কেলৈ মোক মানে আৰিয়াই খং উঠিলে দেই।
মোক মানে হাত চাত তুলি দিয়ে যে মই মানে বৰ বেয়া পাওঁ কেতিয়াবা ময়ো লগালগ প্ৰত্যুত্তৰটো দি দিওঁ মানে তাই সৰু বাৰু মই কিন্তু ডাঙৰ হৈও দি দিওঁ মোৰ ভাল নালাগে গম পাইছেনে এই স্বভাৱটো পিছলৈ থাকি যাব নেকি আৰু এই স্বভাৱটো মোকেই মাৰিব ময়ে কথা শুনি মই এদিও শুনিবলৈও পাইছোঁ আমাকতো নামাৰে তোমাক কিয় মাৰে তাৰমানে কি মই কথাষাৰ বুজি নাপালোঁ আচৰিত কথা নহয়নে মোৰ ছোৱালী মই জন্ম দিছোঁ মই পালিছোঁ মোক মাৰে চবেই চাই থাকিব পাৰে মই কিন্তু বেলেগক কিবা ডাঙৰ কথা ক'লোঁ আমাৰ আইৰে কিন্তু বেলেগক ডাঙৰ কথা নকয় মুখে কয় দেই সেইটো কাৰণেই কৈছোঁ বেয়া লাগে ন কেতিয়াবা মাকজনীয়ে জন্ম দিয়ে মাকজনী কেনেকৈ মাৰিলে বেয়া লাগে ন কিন্তু আজি কথাষাৰ জানি ভাল লাগিলে তাৰপিছত আৰিয়া যিহেতু স্কুল খুলিবলৈ হৈছে আকৌ বজাৰৰ পৰা অহাৰ পিছতে তাইক বোলো লিখিব দিলোঁ এই পৰা এইলৈকে তাৰপিছত আমাৰ ৰিংকুৰ মোবাইলটো দেখিছেনে ৰিংকুৰ মোবাইল দেখিছে ৰিংকুৰ মোবাইলটো এনি টাইম এনেকৈ চাৰ্জত লগাই গান শুনি থাকে সেইটো কাৰণে মোবাইল বেয়া হয় আজি 950 টকা দি মোবাইল ঠিক কৰি আনিছে মোবাইলটো নাথাকিলেতো ভাল নালাগে ন আমাৰ যিহেতু ভাল নালাগে তাৰো ভাল নালাগে